তোমালোকৰতো এক্সপিৰিয়েঞ্চ নাই নিশ্চয় কথা কোৱাটো তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে তাত তোমালোকে মানে ফিল্ডত যাবা ডাইৰেক্ট বোলে ফিল্ডত গৈ আমি ডাইৰেক্ট কথা ক'ম ডাইৰেক্ট মাৰ্ক ক'ম সেইটো নক'বা যি 2 দিন এদিন 5 দিন যি এইকেইদিন সময় যায় ঘৰতে মুঠতে পূৰা প্ৰেক্টিছ কৰি থাকা 2-এজন ল'ৰা গোট খোৱা 2-এজনী ছোৱালী গোট খোৱা নিজৰ লগ খাবলৈ লাজ কৰিছা যদি কিবা সংকোচ ভাৱ আছে নিজৰ মা দেউতা বা ভাইটি ভণ্টিৰ লগতে শ্বেয়াৰ কৰা ভাইবা টেষ্ট এটা এনেই ঘৰতে আৰম্ভ কৰিলা নাম কি মুঠতে পূৰা কনফিডেঞ্চ লেভেলটো মুঠতে বঢ়াই লোৱা আৰু প্ৰেছাৰ লেভেলটো নৰ্মেল কৰি নেপেলাবা ল' হৈ গ'ল বোলে পূৰা মুঠতে ঘৰতে এইকেইদিন পূৰা প্ৰেক্টিছ কৰি থকা নাম ঠিকনা এড্ৰেছ ক'ত কেনেকৈ কি হিচাপত ক'ব লাগে ঘৰতে এনে ৰুম এটা বা ৰুমৰ দৰ্জা বন্ধ কৰি পূৰা বহীত নোট কৰি লিখা নামটো কি মই নিজক নিজে প্ৰশ্ন কৰি আছোঁ সেইটো হিচাপত ভাইবা টেষ্টটো নিজকে পূৰা প্ৰিপেয়াৰ কৰি থকা আৰু প্ৰশ্নসমূহ কি হিচাপত ক'ৰ পৰা কালেক্ট কৰিব সেইটো কথা নাজানো কিন্তু জিলাভিত্তিক কুৱেশ্যনবিলাক বিশেষকৈ বৰ বেছি সোধে ভাইবা টেষ্টত অৰেল বা যিটো ভাইবা হ'ব এইটো মৌখিক হয় কাৰণ নিজৰ জিলাখনৰ বিষয়ে আমি অতিকৈ গুৰুত্বপূৰ্ণভাৱে জনাটো উচিত ক'ত কি চিহ্ন আছে কোন ক'ত কিয় বিখ্যাত ক'ৰবাত ডেট তাৰিখ চন এইবিলাক জনাটো উচিত গতিকে সেইখিনি কথা জিলাভিত্তিক প্ৰশ্নসমূহ আমি জনাটো উচিত 5 নম্বৰৰ ভিতৰত যদি পাছেই পাই যোৱা এই কথাখিনি মন কৰিবা গতিকে 5ৰ ভিতৰত আমি 5 পাবই লাগিব সেইটো হিচাপত ড্ৰেছৰ পৰা আদি কৰি লাইন পতাৰ পৰা আৰম্ভ কৰি চকীখনত বহালৈকে তুমি তাত যোৱালৈকে আৰু ভাইবা টেষ্টৰ একে মানে তেওঁলোকৰ ছাৰসকলক এনচাৰসমূহ দি পেলাই তেওঁলোকৰ পৰা টেবুলৰ পৰা উভতি অহালৈকে এইটোৱে মুঠতে আৰু ধ্যান দি থাকিবা মুঠতে যাতে আজি মোক কৰিব অকণো কাটিব নোৱাৰে 5 নম্বৰৰ ভিতৰত 5 আনিবলৈ চেষ্টা কৰা এতিয়া 2জনকৈ মাতিছে এতিয়া আৰু ভাইবা টেষ্টত ইমান কম্পিটিশ্যন নহয়